শেহতীয়াকৈ এতিয়া উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছে। সেই উচ্ছেদটো আগতে মই এটা কথা ক'ব বিচাৰো যে জাগীৰোড পেপাৰ মিল যেতিয়া হৈছিল, সেই পেপাৰ মিলতো বেলটেল গোলকৰ মাটিত এই তিৱাসকল উচ্ছেদ কৰি সেই পেপাৰ মিল উদ্যোগ পাতিলে। সেই পেপাৰ মিলৰ উদ্যোগত যেতিয়া মানুহ তিৱাৰ সকলো মাটি কাঢ়ি লৈ গুচি গ'ল, সেই তিৱাসকল অগৰি ধৰে পাহাৰে পৰ্বতে সোমাবলৈ বাধ্য হৈছে। আজি নগৰ পাতিবৰ কাৰণে চেষ্টা কৰিছে চৰকাৰে জাগীৰোডত। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কথাখিনি অৱগত কৰিম। স্থানীয় বিধায়ক বিজু চাচাক দাবীকো মই অৱগত কৰিম। কাৰণ এটা জাতি যেতিয়ালৈকে মাটি নাথাকে, এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। আৰু ইতিহাসে গড়কা ৫,০০০ বছৰ আগতে এইখন অসমত ভূমিপুত্ৰসকল ৰক্ষা কৰিছিল। ভালুক লগত যুদ্ধ কৰি এই অসমখন প্ৰতিষ্ঠা কৰিছিল। এনেকুৱা জাতিক যদি সময়ে সময়ে চৰকাৰ অনুষ্ঠান পতাৰ নামত যদি উচ্ছেদ কৰে, তেতিয়াহ'লে এইটো ভাল পদক্ষেপ নহয় চৰকাৰ। এই সিদ্ধান্ত মই মুকলিভাৱে মই আহ্বান জনাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্থানীয় বিধায়ক বিজু চাচাৰ লগত মই আলোচনা কৰিম। যিহেতু মোক আজি এই সম্বৰ্ধনা অনুষ্ঠানত আৱেগিক হৈ মোৰ জাতিটোৱে কান্দিছে, ঢোল উঠিছে, আহ্বান জনাইছে, স্মাৰক পত্ৰও দিছে। গতিকে এই সন্দৰ্ভত মোৰ দায়িত্ব আছে। যিহেতু মই তিৱাৰ এজন জনগোষ্ঠী, একমাত্ৰ মই বিধায়ক আৰু তিৱা জনগোষ্ঠী এজন মই গান্ধাৰী বুলি সকলোৱে মোক কৈছে আৰু আৱেগিকবিলাক মোক বুজাইছে আৰু মোক অৱগত কৰিছে। স্মাৰক পত্ৰৰ জৰিয়তে মই নিশ্চয় ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিম। আচ্ছা, মই যেতিয়া তিৱা চাহ শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিলো, তৃতীয় পৰ্যায়ত গণতান্ত্ৰিকভাৱে মই নিৰ্বাচিত হৈছিলো। 6 মাহ হৈছিল, কিন্তু মই নাযাওঁ। তেতিয়া মোক উচিত সন্মান দিম বুলি মোক লৈ গৈছিল, তাক মোক নিদিলে। 10 বছৰ হৈ গ'ল, তেতিয়াও নিদিলে। এতিয়া মোৰ আপত্তি নাই, কিন্তু আমাৰ লগত আলোচনা কৰিব লাগিব। যদি এনেধৰণে প্ৰতাৰণা কৰি যায়, তেতিয়াহ'লে ভৱিষ্যতৰ কাৰণেও এটা ৰাজনৈতিক দলৰ বাবে এটা বেয়া পদক্ষেপ। গতিকে মই আশা ৰাখিছো যে মই তৃতীয়বাৰ এবাৰ নহয়, দুবাৰ নহয়, এইবিলাক বেলেগ কথা, কিন্তু অসমত সকলো জাতি জনগোষ্ঠী প্ৰতিনিধিত্ব হোৱাকৈ এখন সবল শক্তি মন্ত্ৰীসভা গঠন কৰিবৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছো, যাতে কোনো জনগোষ্ঠীয়ে যাতে পিছ পৰি ৰবলগীয়া নহয়, কোনো জনগোষ্ঠীয়ে যাতে বাদ পৰি নাযায়, তাৰ কাৰণে মই আহ্বান জনাম। কাৰণ ৰাভা হৈ গৈছে, মিচিং হৈ গৈছে, ৰাভা হৈ গৈছে, দেউৰী হৈ গৈছে, কাৰ্বি হৈ গৈছে। একমাত্ৰ আজিলৈকে ভাৰতবৰ্ষ স্বাধীন হোৱা 80 বছৰ অতিক্ৰম কৰিলে, আজিও কিন্তু তিৱা জনগোষ্ঠীৰ পৰা এজনো মন্ত্ৰীত্ব লাভ কৰা নাই। সেইকাৰণে তিৱা জনগোষ্ঠীৰ আৱেগ অনুভূতি প্ৰকাশ কৰিছে যে আমাৰ ভোট দিয়াহে গৰাকী নেকি, আমি কৈছে আজি আসনত যে আমাৰ প্ৰতিনিধি হোৱা আমাৰ যোগ্যতা নাই নেকি। গতিকে জাতিটোক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সকলো জাতি জনগোষ্ঠী যাতে প্ৰতিনিধিত্ব হ'ব পাৰে, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছো এই মঞ্চৰ পৰাই। আৰু শীৰ্ষস্থানী যিটো দলীয় আৰু যিয়ে পৰিচালনা কৰি আছে, যি মানে সমন্বয় ভাতৃ সংগঠন হিচাপে RSS আৰু বিভিন্ন সংগঠন হিচাপে বিজেপিৰ লগত সংলগ্ন কৰি আজি অসমীয়া জাতিটোক হিন্দু জাতি ৰক্ষা কৰিবৰ কাৰণে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, তিৱা জাতীয় ৰক্ষাৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি মই আশা ৰাখিছো।